টাইমিটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গৰ খুঁৱৰী পুনৰবাৰ উচুপি উঠিল গৰিমা গাৰ্গ। শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এতিয়া সোণাপুৰত, কিয়নো যোৰহাটলৈ যাত্ৰা কৰাৰ বাটতেই সোণাপুৰৰ জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত সোমাই গ'ল পত্নী গৰিমা শইকীয়া গাৰ্গ। আৰু পত্নী গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ সমাধিত বহি আজিৰ দিনটোতো পুনৰবাৰ হিয়া ঢাকুৰি কন্দা দেখিবলৈ পোৱা গ'ল। এই গুৰুত্বপূৰ্ণ খবৰটো টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ। ঈশ্বৰৰ পুত্ৰ খুঁৱৰী পুনৰবাৰ উচুপি উঠিল গৰিমা গাৰ্গ। সোণাপুৰৰ সমাধিস্থলীত কান্দোনত ভাগি পৰিল জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গ। সোণাপুৰত সেৱা লৈ যোৰহাটলৈ ৰাওনা হ'ল পৰিয়ালসহ গৰিমা গাৰ্গ। আৰু ঈশ্বৰৰ পুত্ৰ জুবিন গাৰ্গক পুনৰবাৰ খুঁৱৰী উচুপি উঠিল। কাইলৈ যোৰহাটত জুবিন গাৰ্গৰ 13 দিনীয়া আদ্য শ্ৰাদ্ধ। হুক হুকাই কান্দি উঠিল স্বামী জুবিন গাৰ্গৰ সমাধিস্থলীত পত্নী গৰিমা শইকীয়া গাৰ্গ। দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ। সমগ্ৰ ৰাজ্যবাসী আজিও শোকবিহ্বল হৈ আছে। জুবিন গাৰ্গ গুচি যোৱা আজি 13টা দিন হ'ল। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যবাসীয়ে আজিও কিন্তু এক প্ৰকাৰ চৌদিশে শূন্যতাই বিৰাজ কৰি আছে। আৰু তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে যোৰহাটৰ ৰাজহুৱা আদ্য শ্ৰাদ্ধলৈ গৰিমা শইকীয়া গাৰ্গ যাত্ৰা কৰাৰ সময়ছোৱাতেই সোণাপুৰৰ সমাধিস্থলীত এবাৰ সোমাই গ'ল গৰিমা শইকীয়া গাৰ্গ। আৰু জুবিন গাৰ্গৰ সমাধিৰ সন্মুখত এইদৰেই হিয়া ঢাকুৰি কান্দিলে গৰিমা শইকীয়া গাৰ্গে। এই দৃশ্যাংশ এই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ। সমাধিস্থলী এতিয়া এক প্ৰকাৰ তীৰ্থধামলৈ পৰিণত হৈছে। সমাধিস্থলীত ধাৰাবাহিকভাৱে নাম কীৰ্তন চলি আছে। সমাধিস্থলীত কেতিয়াবা যদি কোনোলোকে গীত মাত গাইছে, কোনোলোকে গাইছে জুবিন গাৰ্গৰ গীত, আন কেতিয়াবা আকৌ দেখিবলৈ পোৱা গৈছে কোনো লোক আহি উপস্থিত হৈ নাম প্ৰসংগ কৰিছে, সৰ্বধৰ্মীয় প্ৰাৰ্থনা হৈছে। কান্দি কান্দি দেখিবলৈ পোৱা গৈছে জুবিন অনুৰাগীয়ে আজিও সমাধিস্থলীত জুবিন গাৰ্গৰ খুঁৱৰী জয় জুবিন দা ধ্বনিৰে সোণাপুৰ কঁপাই আছে। আৰু তাৰ মাজতেই আজি জুবিন গাৰ্গৰ এই সমাধিস্থলীত যোৰহাটলৈ যাওঁতেই সোমাই গ'ল পত্নী গৰিমা শইকীয়া গাৰ্গ। আৰু পত্নী গৰিমা শইকীয়া গাৰ্গ উপস্থিত হৈ কান্দি কান্দি এক প্ৰকাৰ হাহাকাৰ কৰা দেখিবলৈ পোৱা গ'ল। সেই দৃশ্যাংশ টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত দেখুৱাই আছোঁ। হুক হুকাই কান্দি উঠিল জুবিন গাৰ্গৰ সমাধিস্থলীত পত্নী গৰিমা শইকীয়া গাৰ্গ। দৃশ্যাংশ দেখুৱাইছোঁ। নাম কীৰ্তনেৰে মুখৰিত হৈ আছে জুবিন গাৰ্গৰ সমাধিস্থলী সোণাপুৰ। আৰু জুবিন গাৰ্গৰ সমাধিস্থলী সোণাপুৰত এতিয়া নাম কীৰ্তনেৰে মুখৰিত হৈ থকাৰ দৃশ্য টাইমিটৰ দৰ্শকসকলক দেখুৱাইছোঁ। আৰু এই নাম কীৰ্তনেৰে মুখৰিত হৈ থকা তীৰ্থধাম সোণাপুৰত এবাৰ সোমাই গ'ল গৰিমা শইকীয়া গাৰ্গ। আৰু জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সোণাপুৰৰ এই তীৰ্থধামত প্ৰৱেশ কৰি জুবিন গাৰ্গৰ সমাধিত সেৱা জনাই পুনৰবাৰ শোকত ভাগি পৰা দেখিবলৈ পোৱা গ'ল। জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে দীৰ্ঘ সময়ৰ পৰা প্ৰায় জুবিন গাৰ্গৰ মৃত্যুৰ দিনটোৰ পৰাই এইদৰেই গৰিমা শইকীয়া গাৰ্গ কান্দোনত ভাগি পৰি থকা দৃশ্যাংশই আমি দেখুৱাই আছোঁ। আৰু সমান্তৰালকৈ আজিৰ দিনটোত যোৰহাটলৈ ৰাওনা হোৱাৰ সময়ছোৱাতো গৰিমা শইকীয়া গাৰ্গ এইদৰে কান্দোনত ভাগি পৰিল, শোকবিহ্বল হৈ পৰিল। আৰু এতিয়াও জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত এতিয়াও হাজাৰ হাজাৰ জনতাই জুবিন গাৰ্গক সুঁৱৰি আছে। কোনো জুবিন অনুৰাগীয়ে চিঞৰি আছে জয় জুবিন দা, আন কোনো লোকে সমাধি ক্ষেত্ৰত নাম প্ৰসংগৰে জুবিন গাৰ্গক সুঁৱৰি থকা দেখিবলৈ পোৱা গৈছে। সেই দৃশ্যাংশই মুহূৰ্তত টাইমিটৰ দৰ্শকসকলক দেখুৱাই আছোঁ। আৰু সমাধি ক্ষেত্ৰত উপস্থিত হৈ পত্নী গৰিমা শইকীয়া গাৰ্গেও কেতবোৰ মন্তব্য কৰিছে। সেই মন্তব্যও টাইমিটৰ দৰ্শকসকলক এই মুহূৰ্তত শুনাই লৈছোঁ। ইয়াত তেনেকৈ যাতে লোকসকল আহি খন্তেক বহিব পাৰে প্ৰকৃতিৰ মাজত, আৰু ইয়াত কবিতা, গীত, মাত, গান সকলো চৰ্চা হ'ব পাৰে, কোনোবাই ভাল কথা এটা পাতিব পাৰে,
এনেকুৱা এখন ঠাই হওক আৰু চৰাই চিৰিকটি ইতিমধ্যে আহিছে বুলি শুনিছোৱে, যিহেতু পিছফালে পাহাৰখনো আছে, প্ৰকৃতিৰ মাজত এনেকৈ তেওঁ শান্তিৰে থাকিব পাৰিব। আৰু ইয়াত এইটো সৃষ্টিৰ এক প্ৰাণকেন্দ্ৰ হওক, প্ৰকৃতিৰ মাজত সকলো যাতে সতেজ হৈ থাকিব পাৰে তেনেকুৱা এটা ৰিক্ৰিয়েশ্যন চেণ্টাৰ টাইপ হওক, কংক্ৰিটাইজ নহওক, মই সেইটোৱে বিচাৰিম। আৰু এনেই মনত কিছুমান কথা, গছ গছনি সকলোৱেতো ৰুবই, ইয়াত সকলো আহিবই, গতিকে আৰু এইখিনি ঠাইত বহু জাতি জনগোষ্ঠী একেলগে আছে। জুবিনৰ সদায় সপোন আছিল যে জাতি বৰ্ণ ধৰ্ম সকলো নিৰ্বিশেষে অকল মানুহ হৈ থাকক, এখন বৰ অসমৰ সদায় সপোন দেখিছিল জুবিনে। গতিকে সকলোৱে মিলি আজি এই আৱেগত উটি যোৱা এই সময়খিনিত নহয়, জুবিনক যদি সঁচাকৈ সকলোৱে ভাল পায়, মই ভাবোঁ অসমখন সদায় এক হৈ থাকক। এতিয়া যেনেকৈ সকলো সৰ্বধৰ্মৰ প্ৰাৰ্থনা হৈছে, ইয়াত সকলোৱে আহি পেলাই একেলগে বহিছে, ইয়াত সকলো ধৰ্মৰ মানুহে, সকলো জাতিৰ, সকলো জনগোষ্ঠীৰ মানুহে আহি একেলগে বহক, সৃষ্টিৰ কথা আলোচনা কৰক, মৰম ভালপোৱা মিলা প্ৰীতিৰ কথা আলোচনা কৰক, আৰু এখন সুন্দৰ অসমৰ কথা, যিখন অসমৰ সপোন জুবিনে সদায় দেখিছিলে, সেই অসমখন জুবিনক সকলোৱে উপহাৰ দিয়ক। মই সেয়া আশা কৰি, সেয়া মোৰ একমাত্ৰ প্ৰাৰ্থনা হওক সম্পূৰ্ণ সকলো অসমবাসীৰ কাৰণে, সেয়াই একমাত্ৰ প্ৰাৰ্থনা। ইয়াত তেনেকৈ যাতে লোকসকল আহি খন্তেক বহিব পাৰে প্ৰকৃতিৰ মাজত, আৰু ইয়াত কবিতা, গীত, মাত, গান সকলো চৰ্চা হ'ব পাৰে, কোনোবাই ভাল কথা এটা পাতিব পাৰে, এনেকুৱা এখন ঠাই হওক। আৰু চৰাই চিৰিকটি ইতিমধ্যে আহিছে বুলি শুনিছোৱে, যিহেতু পিছফালে পাহাৰখনো আছে, প্ৰকৃতিৰ মাজত এনেকৈ তেওঁ শান্তিৰে থাকিব পাৰিব। আৰু ইয়াত এইটো সৃষ্টিৰ এক প্ৰাণকেন্দ্ৰ হওক, প্ৰকৃতিৰ মাজত সকলো যাতে সতেজ হৈ থাকিব পাৰে তেনেকুৱা এটা ৰিক্ৰিয়েশ্যন চেণ্টাৰ টাইপ হওক, কংক্ৰিটাইজ নহওক, মই সেইটোৱে বিচাৰিম। আৰু এনেই মনত কিছুমান কথা, গছ গছনি সকলোৱেতো ৰুবই, ইয়াত সকলো আহিবই, গতিকে আৰু এইখিনি ঠাইত বহু জাতি জনগোষ্ঠী একেলগে আছে। জুবিনৰ সদায় সপোন আছিল যে জাতি বৰ্ণ ধৰ্ম সকলো নিৰ্বিশেষে অকল মানুহ হৈ থাকক, এখন বৰ অসমৰ সদায় সপোন দেখিছিল জুবিনে। গতিকে সকলোৱে মিলি আজি এই আৱেগত উটি যোৱা এই সময়খিনিত নহয়, জুবিনক যদি সঁচাকৈ সকলোৱে ভাল পায়, মই ভাবোঁ অসমখন সদায় এক হৈ থাকক। এতিয়া যেনেকৈ সকলো সৰ্বধৰ্মৰ প্ৰাৰ্থনা হৈছে, ইয়াত সকলোৱে আহি পেলাই একেলগে বহিছে, ইয়াত সকলো ধৰ্মৰ মানুহে, সকলো জাতিৰ, সকলো জনগোষ্ঠীৰ মানুহে আহি একেলগে বহক, সৃষ্টিৰ কথা আলোচনা কৰক, মৰম ভালপোৱা মিলা প্ৰীতিৰ কথা আলোচনা কৰক, আৰু এখন সুন্দৰ অসমৰ কথা, যিখন অসমৰ সপোন জুবিনে সদায় দেখিছিলে, সেই অসমখন জুবিনক সকলোৱে উপহাৰ দিয়ক। মই সেয়া আশা কৰি, সেয়া মোৰ একমাত্ৰ প্ৰাৰ্থনা হওক সম্পূৰ্ণ সকলো অসমবাসীৰ কাৰণে, সেয়াই একমাত্ৰ প্ৰাৰ্থনা। ইয়াত তেনেকৈ যাতে লোকসকল আহি খন্তেক বহিব পাৰে প্ৰকৃতিৰ মাজত, আৰু ইয়াত কবিতা, গীত, মাত, গান সকলো চৰ্চা হ'ব পাৰে, কোনোবাই ভাল কথা এটা পাতিব পাৰে, এনেকুৱা এখন ঠাই হওক। আৰু চৰাই চিৰিকটি ইতিমধ্যে আহিছে বুলি শুনিছোৱে, যিহেতু পিছফালে পাহাৰখনো আছে, প্ৰকৃতিৰ মাজত এনেকৈ তেওঁ শান্তিৰে থাকিব পাৰিব। আৰু ইয়াত এইটো সৃষ্টিৰ এক প্ৰাণকেন্দ্ৰ হওক, প্ৰকৃতিৰ মাজত সকলো যাতে সতেজ হৈ থাকিব পাৰে তেনেকুৱা এটা ৰিক্ৰিয়েশ্যন চেণ্টাৰ টাইপ হওক, কংক্ৰিটাইজ নহওক, মই সেইটোৱে বিচাৰিম। আৰু এনেই মনত কিছুমান কথা, গছ গছনি সকলোৱেতো ৰুবই, ইয়াত সকলো আহিবই, গতিকে আৰু এইখিনি ঠাইত বহু জাতি জনগোষ্ঠী একেলগে আছে। জুবিনৰ সদায় সপোন আছিল যে জাতি বৰ্ণ ধৰ্ম সকলো নিৰ্বিশেষে অকল মানুহ হৈ থাকক, এখন বৰ অসমৰ সদায় সপোন দেখিছিল জুবিনে। গতিকে সকলোৱে মিলি আজি এই আৱেগত উটি যোৱা এই সময়খিনিত নহয়, জুবিনক যদি সঁচাকৈ সকলোৱে ভাল পায়, মই ভাবোঁ অসমখন সদায় এক হৈ থাকক। এতিয়া যেনেকৈ সকলো সৰ্বধৰ্মৰ প্ৰাৰ্থনা হৈছে, ইয়াত সকলোৱে আহি পেলাই একেলগে বহিছে, ইয়াত সকলো ধৰ্মৰ মানুহে, সকলো জাতিৰ, সকলো জনগোষ্ঠীৰ মানুহে আহি একেলগে বহক, সৃষ্টিৰ কথা আলোচনা কৰক, মৰম ভালপোৱা মিলা প্ৰীতিৰ কথা আলোচনা কৰক, আৰু এখন সুন্দৰ অসমৰ কথা, যিখন অসমৰ সপোন জুবিনে সদায় দেখিছিলে, সেই অসমখন জুবিনক সকলোৱে উপহাৰ দিয়ক। মই সেয়া আশা কৰি, সেয়া মোৰ একমাত্ৰ প্ৰাৰ্থনা হওক সম্পূৰ্ণ সকলো অসমবাসীৰ কাৰণে,